শীঘ্ৰেই জনগোষ্ঠীয় ভাষাত শিক্ষক নিযুক্তি ৰাজ্যৰ বিদ্যালয় শিক্ষাৰ মাধ্যম 15টালৈ বৃদ্ধি স্বাধীনতাৰ 77 বছৰৰ পাছত ৰাজ্যৰ 7টা ভাষালৈ বিৰল স্বীকৃতি অসম টেট বন্ধ ৰাখি চি-টেট নিয়মিতভাৱে অনুষ্ঠিত কৰাৰ আৰ্জি বুনিয়াদী পৰ্যায়লৈকে ৰাজ্যত বাধ্যতামূলক হ'ব মাতৃভাষা মাধ্যম নতুনকৈ প্ৰৱৰ্তন হ'বলগীয়া মাধ্যমসমূহ হৈছে মিচিং, ৰাভা, কাৰ্বি, তিৱা, ডিমাছা, দেউৰী আৰু চাওতাল। ইয়াৰ লগে লগে ৰাজ্যত 15টালৈ বৃদ্ধি পাব মাতৃভাষা মাধ্যমৰ সংখ্যা। আগন্তুক শিক্ষাবৰ্ষৰ পৰাই আৰম্ভ হ'ব নতুন বৰ্ষৰ পাঠদান। এই সম্পৰ্কে মাননীয় শিক্ষামন্ত্ৰীয়ে কি মন্তব্য প্ৰকাশ কৰিছে আমি শুনো আহক। অসমত ইতিমধ্যে আমাৰ 8টা আমাৰ মিডিয়ামত আমি শিক্ষা প্ৰদান কৰোঁ আৰু নতুনকৈ আৰু 8টা জনজাতীয় ভাষাতো আমি শিক্ষা প্ৰদান কৰাৰ কাৰণে প্ৰস্তুতি কৰি আছোঁ। তাৰ কাৰণে এতিয়া শিক্ষক নিযুক্তিৰ কাৰণে টেট লাগে, DLED লাগে আৰু BEd লাগে। এতিয়া সেইকাৰণে আমি ফাউণ্ডেশ্যনেল ষ্টেজলৈকে ৰাখিছোঁ আৰু ইন দি মিন টাইম মই ভাবোঁ যে এই ভাষাৰ জনাত পাৰ্গত মানে এক্সপাৰ্টাইজ থকা কেণ্ডিডেট ওলাব যিসকলে টেট পাছ কৰিব, DLED পাছ কৰিব। গতিকে তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত শিক্ষক হিচাপে নিযুক্তি দিব পৰা যাব। তো আমি খোলাৰ কথা ভবা নাই, কাৰণ যদি ৰাজ্য চৰকাৰেও পাতে, কেন্দ্ৰীয় চৰকাৰেও পাতে, তাত মানে কেণ্ডিডেটবিলাকৰ কাৰণে অসুবিধাই হ'ব। গতিকে যিহেতু চি-টেট বছৰত দুবাৰ অনুষ্ঠিত হয়, আমি প্ৰথম চাব বিচাৰিছোঁ যে চি-টেটৰ জৰিয়তে যাতে আমাৰ যিটো মানে তেওঁলোকৰ পৰীক্ষা, এই পৰীক্ষাৰ সুবিধাটো আমাৰ কেণ্ডিডেটসকলে পায়। টেট পৰীক্ষা যাতে আমাৰ নিয়মীয়া হয়, মই কেন্দ্ৰীয় শিক্ষামন্ত্ৰীকো অনুৰোধ জনাইছোঁ। বিশেষকৈ চি-টেট আমাৰ বড়ো ভাষা আৰু এতিয়া নতুনকৈ যিহেতু সান্থালী লেংগুৱেজ আমি ইন্ট্ৰডিউচ কৰিম, তাৰোপৰি মণিপুৰী ভাষাৰ কাৰণে চি-টেট যাতে নিয়মিতভাৱে অনুষ্ঠিত হয়।